ঘোষণা হল চৰকাৰৰ 8টা নতুন আঁচনি একাউণ্টত হুৰাহুৰি সোমাব টকা অৰুণোদয় আঁচনি 3.2 আত্মসহায়ক গোটৰ 10,000 টকা ঘোষণা মুখ্যমন্ত্ৰীৰ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 1,250 টকা আহিগল আত্মসহায়ক গোটৰ 10,000 টকা হয় আপুনি ঠিকই শুনিছে গোটৰ মহিলাসকলে প্ৰায় 2 বছৰ ধৰি অপেক্ষা কৰি আছে গোটৰ টকা কেতিয়া সোমাব তাক লৈ বহুতৰে চিন্তা অৱশেষত আহিগল ভাল খবৰ গোটৰ টকা বেংক একাউণ্ট যোগে পাবলৈ চৰকাৰে দিলে ভাল খবৰ প্ৰথমে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনি লওক আজি অৰুণোদয় 3 জৰিয়তে যদিও 10 লাখ মানুহৰ প্ৰপত্ৰ আমি পাইছিলো আমি ধৰি লৈছিলো যে হয়তো আমাক ৰাজনৈতিকভাৱে সমৰ্থন নকৰা কিছু পৰিয়ালে প্ৰপত্ৰ পূৰণ কৰাও নাই সেইবাবে আমি এটা চিন্তা কৰিলো যে আমি প্ৰত্যেকটো সমষ্টিতে 10,000 এভাৰেজ কৰবাত সমষ্টিত বেছি মানুহ আছে অলপ বেছি পাব কম মানুহ আছে কম পাব এভাৰেজ 10,000 অৰ্থাৎ আমি 12,60,000 পৰিয়ালক অৰুণোদয় আঁচনিৰ সুবিধা নতুনকৈ দিয়াৰ ব্যৱস্থা কৰিম অৰুণোদয় 3ৰ আৰু এটা লক্ষ্য আছে বিভিন্ন সময়ত আমি যেতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক ফোন কৰোঁ বিভিন্নজনে তেওঁলোকৰ টেলিফোন নাম্বাৰটোত ফোন কৰাৰ পিছত তেওঁলোকে কয় যে আমি অৰুণোদয় লাভ কৰি থকা নাই আমাৰ নম্বৰটো আন কোনোবাই ব্যৱহাৰ কৰিছে বহুত ক্ষেত্ৰত যি মানুহে বা পৰিয়ালে অৰুণোদয় পোৱাৰ পিছত অসমৰ বাহিৰলৈ বিভিন্ন কাৰণত গুচি গৈছে আমি বেংকৰ একাউণ্টৰ পৰা দেখা পাওঁ যে আমাৰ অৰুণোদয় ধন কেতিয়াবা অসমৰ বাহিৰত বাস কৰা লোকেও লাভ কৰে হয়তো অৰুণোদয় প্ৰথম পোৱাৰ অৱস্থাত তেওঁলোক অসমত আছিল এতিয়া ট্ৰান্সফাৰ হ'ল বা কৰ্মসূত্ৰে আন জাগালৈ গ'ল কোনোবা ফ্যাক্টৰীত কাম কৰি আছিল এতিয়া তেওঁলোক বাহিৰলৈ গ'ল বাহিৰৰ স্থানতো অৰুণোদয় ধন হস্তান্তৰিত হয় আৰু এটা কথা আমি দেখা পালো যে আধাৰৰ লগত যদি আমি ইয়াক লিংক নকৰো তেতিয়াহ'লে এই ব্যক্তিজন অৰুণোদয় হিতাধিকাৰীজনৰ প্ৰত্যেকজনৰ বিপৰীতে আমাক যদি কোনোবাই ডাটা সোধে হয়তো বিধানসভাত কেতিয়াবা আমি পৰিসংখ্যাও দিব নোৱাৰিম কাৰণ কেতিয়াবা কোনোবাই ভুৱা নামতো বেংক একাউণ্ট সৃষ্টি কৰি অৰুণোদয় ধন লৈ থাকিব পাৰে অৰুণোদয় 3ৰ উদ্দেশ্য হ'ল অৰুণোদয় 1 আৰু অৰুণোদয় 2 আমি যিসকল হিতাধিকাৰীক দিছিলো আৰু নতুনকৈ যি প্ৰত্যেক সমষ্টিতে কম বেছি পৰিমাণে 10,000 হিতাধিকাৰী আমি নতুনকৈ দিম এই গোটেইখিনি আধাৰৰ লগত লিংকেজ কৰা অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীসকলৰ নিৰ্বাচন 31 মাৰ্চৰ ভিতৰত সম্পন্ন কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে অসমৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক লাখপতি বাইদেউলৈ ৰূপান্তৰ কৰাৰ বাবে আমি হাতত লোৱা আঁচনিখনৰ হিতাধিকাৰীৰ তালিকা মাৰ্চ মাহৰ আগতে চূড়ান্ত কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো হয় নিশ্চয় মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে মুখ্যমন্ত্ৰীয়ে মহিলাসকলক সবলী কৰি তুলিবলৈ প্ৰথম কিস্তি 10,000 টকা দিব যিসকলে ভালদৰে 10,000 টকা কামত লগাব তেওঁলোকক আকৌ 25,000 টকা একাউণ্টত সোমাই দিব আৰু যিসকলে চৰকাৰে বান্ধি দিয়া নিয়ম উলংঘা কৰিব তেওঁলোকক দ্বিতীয় কিস্তিৰ টকা নিদিব লগতে প্ৰথম কিস্তিৰ টকা উভতাই দিব লাগিব চৰকাৰক অৰুণোদয় আঁচনি 3.2 টকা পাবলৈ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক নাথাকিলে নাপাব অৰুণোদয় আঁচনিৰ টকা সকলোৱে আঁচনিৰ টকা পাব বিচাৰিলে এতিয়াই বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰি ৰাখি দিয়ক এনে ধৰণৰ ভিডিঅ' নিয়মিত পাবলৈ যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰক লগতে ফেসবুক পেজটো ফলো কৰক ধন্যবাদ নিউজ ডেস্ক ৰিপোৰ্ট ট্ৰিক্স বাই মোমেৰ